নমস্কাৰ আজিৰ এই কাহিনীটো আমালৈ পঠাইছে অবিনাশ হাজৰিকা গগামুখ লখিমপুৰৰ পৰা ভিডিঅ'টো কেনেকুৱা পায় আমাক কমেণ্ট বক্সত জনাব আৰু আপোনালোকৰো যদি এনেকুৱা কিবা কাহিনী আছে সৰু সুৰা আমালৈ প্ৰেৰণ কৰিব আমি লিটল ষ্টাৰ এমএছ ইউটিউব চেনেলৰ যোগেদি প্ৰকাশ কৰিম ধন্যবাদ এইখন দেখোন আজিৰ পেপাৰ নহয় ৰামু অ ৰামু ক'তনো মৰিলি চাওঁ এইফালে দাদা গৈ আছো ডাঙৰ দা আপুনি মোক মাতিছিল নেকি অথনিৰে পৰা যে মই চিঞৰি আছিলোঁ তই শুনা নাছিলি কি হ'ল এইখনতো আজি পেপাৰ নহয় আজি পেপাৰ দিয়া নাই নেকি পেপাৰ দিয়া মানুহজন অহাই নাই ডাঙৰ দা যা চাহ একাপ বনাই আন বেলি মূৰৰ ওপৰ পালেহি এতিয়ালৈকে কাৰো সাৰ পাবলৈ হোৱা নাই এইখন ঘৰত এটা নিয়মানুৱৰ্তিতা বোলা বস্তু আছে বুজিছ যা এতিয়া কি যে হ'ব এইখন ঘৰত মাজনী তই উঠিলি নে এই ছোৱালীজনীৰ লগতো যে আৰু কি হ'ব মানে একো ধৰিবই নোৱাৰা হৈছে ইমান ৰাতিপুৱাকৈ চিঞৰ বাখৰ কৰিছে যে কষ্ট কৰি অহা মানুহবোৰক অলপ শান্তি থাকিবলৈ দিয়ক আপুনিতো আৰামত বহি খাই আছে কি কৈছা এই কথা এইখন ঘৰৰ বোৱাৰী তুমি এটা কথা জনা উচিত যে কাৰো ঘৰৰ বোৱাৰী ৰাতিপুৱা 8 বজালৈকে শুই নাথাকে হ'ব দাদা ইমান ডাঙৰ লেকচাৰ দিব নালাগে আপুনিতো আৰামত বহি ভায়েকৰ উপাৰ্জনেৰে খাই আছে মানুহৰ কষ্ট কি বুজি পাব বোৱাৰী খুৰীমা তুমি দেউতাক এনেদৰে ক'বলৈ তোমাৰ অকণো বেয়া নালাগিল এখন ঘৰৰ খৰচ কিমান হ'ব পাৰে তেনেহ'লে তুমি তোমাৰ দেউতাক বুজাই দিয়া বেলেগক খুৱাবলৈ আমি কাৰো ঠিকা লৈ থকা নাই বোৱাৰী কথাষাৰ মনত ৰাখে যেন দেউতা তুমি কান্দিছা নহয়ও মাজনী সময়বোৰ বৰ নিষ্ঠুৰ কেতিয়া কাৰ লগত কি খেল খেলে একো ক'বই নোৱাৰি দেউতা মই জানো খুৰীমাই তেনেকৈ কোৱাত তুমি বৰ কষ্ট পাইছা ন নহয়ও মাজনী খুৰীয়েৰাইতো ঠিকেই কৈছে মইতো তেওঁলোকৰ বোজা হৈ পৰিছোঁ যে বুজিছ এতিয়া মোৰ বয়সো হৈ আহিল নহয় মইনো আৰু কিমান দিন বাচি থাকিম মোৰ একমাত্ৰ চিন্তা তোক লৈ মোৰ অবিহনে যে তোৰ কি অৱস্থা হ'ব মই তাকেই দিনে ৰাতি ভাবি থাকোঁ বুজিছ তুমি মোৰ কাৰণে চিন্তা কৰিব নালাগে দেউতা তুমি মোক এৰি কলৈকো যাব নোৱাৰা আৰু এনেকুৱা কথা কেতিয়াও নক'বা দেই নহয়ও মাজনী নিয়তিৰ সময়ক কেতিয়াও বাধা দি ৰাখিব নোৱাৰি সেই হিংসা জন্তু জানোৱাৰৰ মাজত তোক মই কেতিয়াও এৰি থৈ যাব নোৱাৰোঁ মাজনী সৰুতে মাও মোক এৰি গুচি গ'ল এতিয়া তুমিও তেনেকৈ কৈছা দেউতা
ধেত আকৰিজনী নাকান্দিবি বুজিছ মইতো তোক লৈয়ে জীয়াই আছোঁ তইতো মোৰ সকলো নাকান্দিবি অ' মাজনী তুমি মোক কথা দিয়া দেউতা এনেকুৱা কথা আৰু যাতে তুমি কেতিয়াও নোকোৱা তুমি নাথাকিলে ময়ো জীয়াই নাথাকোঁ দেউতা মাজনী ডাঙৰ দা চাহ দেউতা তুমি চাহ খোৱা মই ভিতৰলৈ যাওঁ যা ৰামু দে ৰামু তই মোৰ এটা কথা ৰাখিবিচোন মই যদি কেতিয়াবা মৰিও যাওঁ তই কিন্তু মাজনীক চাবি দেই তাই মাত নোহোৱা ছোৱালী তাইক তই মৰমেৰে ৰাখিবি আপুনি কেনেকৈ নক'ব ডাঙৰ দা ভগৱানে মোৰ আয়ুসিও আপোনাক দিয়ক ৰামু ল এয়াইতো সংসাৰৰ মায়া বুজিছ ব'ল আপুনি সেইবোৰ চিন্তা নকৰিব আহক সোণালী যোৱাকালি যে তোমাক টকাখিনি দিছিলোঁ সেইখিনি দিয়াচোন মোক দিছো ৰ'বা তোমাৰ টকাখিনি দেখোন ইয়াত নাই নাই কেনেকৈ নোহোৱা হ'ব পাৰি ইমান টকা তোমাক কৈছিলো নহয় ঘৰ শত্ৰু বিভীষণ ক'বলৈ আৰু কি আছে মানে তুমি কি ক'ব খুজিছা মই তোমাৰ দ্বাৰা আমাৰ ৰুমৰ পৰা ওলাই যোৱা নিজ চকুৰে দেখিছো ঠিক আছে তেনেহ'লে তুমি তোমাৰ দাদাৰ ৰুমটো ভালকৈ চোৱাগৈ দাদা নাই নাই দাদাই এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে মোৰ সম্পূৰ্ণ বিশ্বাস আছে দাদাৰ ৰুমতে তুমি টকাখিনি পাবা এইটো মই ভালদৰে জানো মোৰ দাদাই তেনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে মোৰ টকা কেতিয়াও চুৰ কৰিব নোৱাৰে প্লিজ তুমি এবাৰতো গৈ চোৱা কি ঠিক তুমি ভুবাৰ দৰেতো নহ'বও পাৰে ঠিক আছে ব'লা বেটা আজিহে পাবি মজা এয়া চোৱা তোমাৰ টকা এতিয়াও ক'বা নেকি যে তোমাৰ দাদাই এই কাম কেতিয়াও কৰিব নোৱাৰে বুলি দাদা এইখন ঘৰৰ পৰা দাদাক বাহিৰ কৰাই এয়াই মোৰ নুসুধি এইখন ঘৰত কেৱল নিজ জোনালীহে ৰাজত্ব চলিব কি হ'ল ভাইটি আজি তই অফিচলৈ নগলি নেকি কি হ'ল একো নকলি যে মনত ৰাখ চোৰৰ মুখত ভাইটি শব্দটো কেতিয়াও শোভা নাপায় তোক আজি মোৰ নিজৰ দাদা বুলি ক'বলৈ লাজ লাগিছে সেইবোৰ তই কি কৰিছ মই একো বুজা নাই ভাইটি হ'ব হ'ব এতিয়া অভিনয় কৰি দেখুৱাব নালাগে এখেতে মোক
হ'বলৈ দিয়া টকাখিনি আপুনিয়ে চুৰ কৰিছে। বোৱাৰী যিখন ঘৰত বহি বহি খায় আৰু সেইখন ঘৰতে টকা চুৰ কৰিছে। কি কৈছা বোৱাৰী? মই টকা চুৰ কৰিছোঁ? সেইবোৰ শুনাৰ আগতে মই মৰি নগ'লো কিয়? খুড়মা, তুমি দেউতাক তেনেকৈ ক'বলৈ তোমাৰ অকণো বেয়া নালাগিল? তুমি দেউতাক মিছাতে বদনাম দিছা। দেখিলেতো এয়াই বাপেক জীয়েকৰ ষড়যন্ত্ৰ। হেৰি আপুনি একো নকয় কিয়? মোৰ দেউতাই এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে। খুড়মা, তোমাৰ নিশ্চয় কিবা ভুল হৈছে। মোৰ দেউতাক মই ভালদৰে জানো। হ'ব, বন্ধ কৰ তহঁতৰ লেকচাৰ। এইবোৰ বহুত হ'ল। গতিকে আজিৰ পৰা এইখন ঘৰত হয়তো তহঁতে থাকিবি, নহ'লে আমি থাকিম। এইখন ঘৰৰ মান সন্মান সকলো শেষ হৈ গ'ল। ভাইটি, মোৰ কাৰণে তহঁতে ওলাই যাব নালাগে। বোৱাৰী, মোক তোমালোকে ক্ষমা কৰি দিবা। মোৰ ডাঙৰ ভুল হৈ গ'ল। ময়ে এইখন ঘৰৰ পৰা ওলাই যাম। দেউতা, তুমি এইবোৰ কি কৈছা? তুমি মোক এৰি কলৈকো যাব নোৱাৰা। মাজনীও, সেইবোৰ ভাগ্যৰ লিখন। তই চিন্তা নকৰিবি, তোক ভগৱানে চাব। মাত্ৰ তই সেই দুৰ্বলীয়া পিতৃক ক্ষমা কৰি দিবি। অ মাজনী, ক্ষমা কৰি দিবি। ভাইটিও, মোৰ অবিহনে মাজনীৰ দায়িত্ব তহঁতে ল'বি। মোৰ ভুলৰ কাৰণে তহঁতে শাস্তি নিদিবি। একো শাস্তি নিদিবি। মই আহোঁ দে ভাইটি। দেউতা, দেউতা, মই এইখন ঘৰত নাথাকো। মই তোমাৰ লগতে যাম। আমি আমাৰ ভাগ্য নিজে বিচাৰি ল'ম। দেউতা, এই পৃথিৱীত আমাক এজনী পানী দিয়া মানুহ নাথাকিবনে? দেউতা থাকিব। ব'লা আমি যাওঁ। ব'লা। মাজনী, এতিয়াই কিজানি আমাৰ ঘৰখনলৈ শান্তি